মেছেজ কৰি বিপদত পৰিছে এতিয়া অন্য এগৰাকী শিক্ষক আবু তাহিৰ। ছাত্ৰীক অশালীন মেছেজ দিছিলে আবু তাহিৰে আৰু তাৰ পাছতে এতিয়া সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যত পুনৰ ছাত্ৰীক অশালীন মেছেজ কৰি বিপদত পৰিছে শিক্ষক আবু তাহিৰ। আৰবী শিক্ষকৰ বিৰুদ্ধে কামাৰ হাতত গোচৰ পঞ্জীয়ন কৰা হৈছে। পবিত্ৰ বৃত্তিত কালিমা সানিছে এইবাৰ অন্য এগৰাকী শিক্ষকে। ছাত্ৰীক অশালীন মেছেজ কৰি বিপদত পৰিছে শিক্ষক আৰু বৰ্তমান আবু তাহিৰে পলায়ন কৰিছে। ছাত্ৰীৰ লগত অশোভনীয় আচৰণ কৰি পলাতক এগৰাকী আৰবী শিক্ষক। এজাহাৰ দিয়াৰ 4 দিন পাছতো অভিযুক্ত শিক্ষকক আটক কৰিব পৰা নাই কামাৰহাট আৰক্ষীয়ে। হাতীধৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আৰবী শিক্ষক আবু তাহিৰ শেখৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। নিজৰ বিদ্যালয়ৰ নাবালিকা ছাত্ৰী এগৰাকীৰ সৈতে মোবাইল যোগে অশালীন মেছেজ দি অতিষ্ঠ কৰি আহিছিলে আবু তাহিৰে আৰু 3-4 মাহ ধৰি ছাত্ৰীগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে। আৰু তাৰ পাছতে উপায়হীন হৈ অভিভাৱকে যোৱা 27 ডিচেম্বৰত ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষক লিখিত অভিযোগ দিছিলে। কিন্তু তাৰ পাছতো কোনো সুফল লাভ কৰা নাই ভুক্তভোগী আৰু যাৰ বাবে উপায় নাপায় ভুক্তভোগী পৰিয়ালটোৱে শিক্ষকজনৰ বিৰুদ্ধে 6 জানুৱাৰী তাৰিখে কামাৰহাট থানাত এক এজাহাৰ দাখিল কৰিছে। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযুক্ত শিক্ষকজন বৰ্তমানলৈ যিহেতু পলাতক হৈ আছে, 4 দিন ধৰি পলাতক হৈছে, বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পুনৰ পবিত্ৰ বৃত্তিত কালিমা সানিছে শিক্ষক সমাজত কালিমা সানিছে আবু তাহিৰে। ছাত্ৰীক অশালীন মেছেজ কৰি বিপদত পৰিছে এইগৰাকী আবু তাহিৰ। ছাত্ৰীৰ লগত অশোভনীয় আচৰণ কৰি পলাতক হৈ আছে বৰ্তমান আৰবী শিক্ষক আবু তাহিৰে। এজাহাৰ দিয়াৰ 4 দিন পাছতো অভিযুক্ত শিক্ষকক আটক কৰিব পৰা নাই কামাৰহাট আৰক্ষী আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাতীধৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক আবু তাহিৰ শেখৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। নিজৰ বিদ্যালয়ৰ নাবালিকা ছাত্ৰী এগৰাকীৰ সৈতে মোবাইল যোগে অশালীন মেছেজ দি অতিষ্ঠ কৰি আহিছিলে। 3-4 মাহ ধৰি ছাত্ৰীগৰাকীক অশালীন মেছেজ কৰি মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে আবু তাহিৰ বিৰুদ্ধে আৰু তাৰ পাছতে উপায়হীন হৈ অভিভাৱকে যিহেতু 27 ডিচেম্বৰত ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষক লিখিত অভিযোগ দাখিল কৰিছিলে। কিন্তু তাৰ পাছতো কোনো ধৰণৰ সুফল লাভ কৰা নাই। কিন্তু উপায়ন্তৰ হৈ যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে শিক্ষকজনৰ বিৰুদ্ধে কামাৰহাট থানাত এখন এজাহাৰ দাখিল কৰিছে। কিন্তু 4 দিন উকলি গ'ল, বৰ্তমানলৈ শিক্ষকজনক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰবী শিক্ষক আবু তাহেৰ মৌলানা বুলি তেখেতৰ নাম। তেওঁ এজনী ছাত্ৰীক মাইনৰ এজনী ছাত্ৰীক তেওঁৰ লগত বেয়া ধৰণৰ কামত লিপ্ত হৈছে। তাত যিটো ঘটনা ঘটিছিল একচুৱেলি তাত শিক্ষকজন এজন ছাত্ৰৰ লগত অবৈধ সম্পৰ্ক কৰিছে। গতিকে এইখিনি কথা আমি আজি কেইবাদিন 2দিনমান ধৰি আমি শুনা পাইছোঁ কথাখিনি শুনাৰ পিছত আমাক ছোৱালীজনীৰ গাৰ্জিয়ানে অভিভাৱকে আহি কিনে আমাক জনায় যে এনেকুৱা ঘটনা মোৰ ছোৱালীৰ লগত এনেকুৱা দূৰ এটা ৰিলেশ্যন কৰিছে এজন শিক্ষক। গতিকে এইটো লাজৰ কথা। আমি আজি অভিভাৱকটো ঘৰৰ পৰা আক্ৰাছোৱে আমি দাবী জনাইছোঁ অতি সোনকালে ধুবুৰী প্ৰশাসনে যাতে ইয়াৰ ছোৱালীজনী উচিত ন্যায় পায়। কাৰণ তেওঁ এজন মাইনৰ ছোৱালীক এজন শিক্ষক, সেইখন কলেজৰে শিক্ষক, হাতীধৰা যে কলেজৰে আমাৰ এজন শিক্ষক, এৰাবিক বিভাগৰ তেওঁ শিক্ষক, তেওঁ যে এজন এই বেয়া কামত লিপ্ত হৈছে ছোৱালীটোৰ লগত, তাত বিভিন্ন ধৰণৰ মেছেজ কৰিছে, তাক বিভিন্নজনে ছোৱালীজনী স্কুলত যাবলৈ নোৱাৰা হৈছে। গতিকে তেওঁ ইতিমধ্যে কামাৰহাট থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ভিক্টিমে। গতিকে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া গৃহ বিভাগৰ দায়িত্বত আছে, মই ক'ম এজনী ছোৱালীক এনেকুৱা শিক্ষকে যেতিয়া বেয়া কামত লিপ্ত হয় ছাত্ৰৰ লগত, এইজন শিক্ষকক একদম নিলম্বন কৰিব লাগে আৰু কঠোৰতম শাস্তি দিব লাগে। কিয়নো ধুবুৰী আৰক্ষী বিষয়াসকলক আমি আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ জনাইছোঁ যেজন শিক্ষকে এই ছোৱালীজনীৰ লগত আজি বেয়া কামত লিপ্ত হৈছে, এই তাহেৰ আলী যেজন শিক্ষক, এৰাবিক শিক্ষক, এই শিক্ষকজন নিৰ্লজ্জ শিক্ষক, এটা গুৰু এজন কেনেকৈ শিষ্য কেনেকুৱা কাম কৰিব পাৰে। এজন মেছেজৰ পৰা আৰম্ভ কৰি তাত অবৈধ কাম একদম তাত কৰিছে। তেওঁ এজন লাজ লগা কথা, শিক্ষক সমাজৰ কাৰণে লাজ লগা কথা। গতিকে আমি আপোনালোকৰ চেনেলৰ মাধ্যমে দাবী জনাইছোঁ অতি সোনকালে এই শিক্ষকজনক নিলম্বন কৰিবলৈ চাকৰিৰ পৰা বহিষ্কাৰ কৰি দিব লাগে আৰু ছোৱালী যেন ন্যায় পাব লাগে। কাৰণ মাইনৰ ছোৱালী
তেওঁ যেতিয়া বয়স 18 বছৰ হোৱা নাই, গতিকে তেওঁক একদম উচিত শাস্তি দি তেওঁ ছোৱালীজনী যাতে ন্যায় পায়, এইখিনি মই দাবী জনাইছোঁ। যোৱা 7, 8, 9 আজি 10 তাৰিখ এই 4 দিন আবু তাহেৰ শ্বেখ সহায় শিক্ষক তেওঁ কিন্তু স্কুলত অহা নাই আৰু মোক কোনো অফিচিয়েলি জনোৱা নাই কিয় অহা নাই। আমি অভিযোগ পাইছোঁ তেওঁ নেকি এইখন স্কুলৰ কিবা ছাত্ৰীৰ লগত অশোভনীয় মেছেজ বা কিবা কৰিছিল, তাৰ কাৰণে এই কথাটো মই এইমাত্ৰ মানে আমাৰ এই থানাৰ পৰা তামাহাট থানাৰ পৰা এটা নোটিছ দি গ'ল, নোটিছখন মোৰ লগত আছে, এতিয়াহে গম পালোঁ অফিচিয়েলি, মই গম পোৱা নাছিলোঁ। কি আছিল নটিছটো? নোটিছটো মানে এইটো লিখা আছে তামাহাট PS নাম্বাৰ এটা দিয়া আছে, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স। মানে আৰু আমাৰ যিজন তদন্তকাৰী বিষয়া তেখেতে কৈছে যে এই শিক্ষকজনে সেই ছাত্ৰীগৰাকীক ইনষ্টাগ্ৰামৰ জৰিয়তে মেছেজ কৰিছে, এইখিনি মোক কৈছে। ইয়াৰ আগতো এইজন শিক্ষকে কিবা বনভোজলৈ গৈ কিবা ছাত্ৰীৰ লগত অশ্লীল নৃত্য কৰাৰ এটা মানে ভাইৰেল হৈছিল ফটো, তেতিয়াও শিক্ষকজনে কিন্তু কিবা কৰিছিল আৰু এইবাৰ কেছ দিছে। এতিয়া তেওঁৰ মানে কি ক'ব আপুনি এজন শিক্ষকৰ বিৰুদ্ধে? মোৰ মতে শিক্ষক হিচাপে যিখিনি গুণ থাকিলে সেইখিনি গুণ থাকিব লাগে, যে যিবিলাক কাম কৰিলে মানুহে বেয়া পায় সেই কামবিলাক কৰিব নালাগে বুলি মোক কয়। এতিয়া যে তেওঁৰ নামত কেছ দিছে এজন শিক্ষক হিচাপে, আৰু যদি তেওঁ আচলতে দোষী, এজন শিক্ষক হিচাপে আপুনি কি বিচাৰে ঘটনা সন্দৰ্ভত? যদি ঘটনাটো সঁচাকৈ তেওঁ দোষী, তেতিয়াহ'লে মই এতিয়া ক'ম প্ৰশাসন আছে, শিক্ষা বিভাগ আছে, ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই জনাইছোঁ, আৰু যিখিনি আইনগতভাৱে যিখিনি কাম কৰিব লাগে আৰু যদি দোষীক উচিত শাস্তি দিব লাগে মই কওঁ। মই এজন শিক্ষক হিচাপে, মই এজন টিচাৰ হয়, প্ৰিন্সিপাল এজুৱেল আছে, মই টিচাৰ। ইনচাৰ্জ হিচাপে আপুনি কি ভূমিকা লৈছে এতিয়া? মানে যেতিয়া মানে গম পালোঁ এনেকুৱা ধৰণৰ কথা, লগে লগে মানে ভাৰ্বেল যেতিয়া শুনিছিলোঁ লগে লগে মই পে হেল্টাপ কৰি দিছিলোঁ, আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক লগে লগে মোৰ মানে হায়াৰ অথৰিটি হ'ল ইনস্পেক্টৰ অফ স্কুল DDC ধুবুৰী, তেখেতৰ ওচৰত মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।